আজি আমাৰ SRS একাডেমী বচপন স্কুলৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ দিনাখন আমি আমাৰ এই বিদ্যালয়ৰ বাৰ্ষিক সাধাৰণ সভা আৰু সাংস্কৃতিক সন্ধিয়াটি উদযাপন কৰিব লৈছোঁ। এই বিদ্যালয়ত আমাৰ কণ কণ ল'ৰা ছোৱালীসকলৰ যি সুপ্ত প্ৰতিভা, সেই প্ৰতিভা দাঙি ধৰিবলৈ ল'ৰা ছোৱালী আজিকালি অকল শিক্ষাৰ ক্ষেত্ৰতে আগবাঢ়িলে নহ'ব, সকলো দিশতে আগবাঢ়ি যাব লাগিব। তেওঁলোকৰ প্ৰতিভাসমূহ আমি শিক্ষক শিক্ষয়িত্ৰীসকলে বা অভিভাৱকসকলে তেওঁলোকক লক্ষ্য কৰি আমি আগবঢ়াই নিবৰ বাবে আমি এই প্ৰচেষ্টা চলাইছোঁ। আৰু ইয়াৰ লগতে আমি আমাৰ বিদ্যালয়ৰ নিতিকৈ শিশু আমাৰ বছৰটি শ্ৰেষ্ঠ ছাত্ৰ বা ছাত্ৰী হিচাপে তেওঁলোকক বঁটা প্ৰদান কৰি তেওঁলোকে যাতে ভৱিষ্যতে তেওঁলোকৰ শিক্ষা দীক্ষাৰ লগতে চাৰিত্ৰিক দিশ বা সমাজৰ প্ৰতি তেওঁলোকৰ যি দায়িত্ব আছে এই ক্ষেত্ৰতো আগুৱান হয়, তাৰ বাবে উৎসাহ জনাবলৈ এই বঁটা প্ৰদান কৰা হয়। আজি আমাৰ SRS একাডেমী বচপন স্কুলৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ দিনাখন আমি আমাৰ এই বিদ্যালয়ৰ বাৰ্ষিক সাধাৰণ সভা আৰু সাংস্কৃতিক সন্ধিয়াটি উদযাপন কৰিব লৈছোঁ। এই বিদ্যালয়ত আমাৰ কণ কণ ল'ৰা ছোৱালীসকলৰ যি সুপ্ত প্ৰতিভা, সেই প্ৰতিভা দাঙি ধৰিবলৈ ল'ৰা ছোৱালী আজিকালি অকল শিক্ষাৰ ক্ষেত্ৰতে আগবাঢ়িলে নহ'ব, সকলো দিশতে আগবাঢ়ি যাব লাগিব। তেওঁলোকৰ প্ৰতিভাসমূহ আমি শিক্ষক শিক্ষয়িত্ৰীসকলে বা অভিভাৱকসকলে তেওঁলোকক লক্ষ্য কৰি আমি আগবঢ়াই নিবৰ বাবে আমি এই প্ৰচেষ্টা চলাইছোঁ। আৰু ইয়াৰ লগতে আমি আমাৰ বিদ্যালয়ৰ নিতিকৈ শিশু আমাৰ বছৰটি শ্ৰেষ্ঠ ছাত্ৰ বা ছাত্ৰী হিচাপে তেওঁলোকক বঁটা প্ৰদান কৰি তেওঁলোকে যাতে ভৱিষ্যতে তেওঁলোকৰ শিক্ষা দীক্ষাৰ লগতে চাৰিত্ৰিক দিশ বা সমাজৰ প্ৰতি তেওঁলোকৰ যি দায়িত্ব আছে এই ক্ষেত্ৰতো আগুৱান হয়, তাৰ বাবে উৎসাহ জনাবলৈ এই বঁটা প্ৰদান কৰা হয়।